শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ সেৱক। আমাৰ পৰিচয় হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ এগৰাকী সেৱিকা। কিন্তু সেৱক হোৱাটো জানো ইমান সহজ? সেৱিকা হোৱাটো জানো ইমান সহজ? আমাৰ পদে পদে অপৰাধ হয়। তাতে গুৰুজনাৰ একান্ত শুদ্ধ সেৱক হ'বলৈ আমি আগবাঢ়ি যাব লাগিব। আমি তেতিয়াহে সেৱক হ'ব পাৰিম যেতিয়া আমাৰ আচাৰ ব্যৱহাৰত গুৰুজনাৰ আদৰ্শ থাকিব, যেতিয়া আমাৰ জীৱন প্ৰণালীত গুৰুজনাৰ আদৰ্শ থাকিব, যেতিয়া আমাৰ জীৱন যাত্ৰাত গুৰুজনাৰ আদৰ্শ থাকিব, যেতিয়া আমি গুৰুজনাৰ উপদেশ বাণীসমূহ আমাৰ হৃদয়ত অংকন কৰিব পাৰিম, যেতিয়া গুৰুজনাই দেখুৱাই যোৱা বাটটোৰে আমি প্ৰকৃতাৰ্থত আগুৱাই যাব পাৰিম, যিটো বাটে গুৰুজনাই আমাক নেযাবলৈ কৈছে সেইটো বাটত আমি ভৰি নিদিয়াকৈ সুদৃঢ়ভাৱে থাকিব পাৰিম, তেতিয়াহে আচলতে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একোগৰাকী আমি সেৱক বুলি আমি নিজকে পৰিচয় দিব পাৰিম। সেৱক মানে কেৱল এটা অধিৱেশনত বেজ লগাই ঘূৰি ফুৰি দোকানত আড্ডা দি কোনোবা এটা সময়ত কাম কৰি থাকিলে আমি কেতিয়াও এয়া সেৱক হ'ব নোৱাৰিম। সেৱক হোৱাৰ বহু নিদৰ্শন আছে। মাধৱদেৱ হৈছে শংকৰদেৱৰ একান্ত সেৱক। মাধৱদেৱ কেৱল শিষ্য নাছিল, একান্ত সেৱক। তেখেত আছিল শংকৰদেৱৰ যোগ্য উত্তৰাধিকাৰী, যোগ্য সহকাৰী। গতিকে আমি যদি সেৱক হোৱাৰ আমি নিদৰ্শন চাওঁ, আমি মাধৱদেৱে কেনেদৰে গুৰু সেৱা কৰিছিলে তাৰ মাজলৈ যাব লাগিব। আৰু লগে লগে আমি শ্ৰীমন্ত শংকৰদেৱৰ জীৱন প্ৰণালী, শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, শ্ৰীমন্ত শংকৰদেৱৰ সমসাময়িক সমাজখনক বুজিব লাগিব। শ্ৰীমন্ত শংকৰদেৱৰ যদি আমি সমসাময়িক সমাজখন বুজি নাপাওঁ, তেতিয়াহ'লে আমি শ্ৰীমন্ত শংকৰদেৱক চিনি নাপাওঁ। শ্ৰীমন্ত শংকৰদেৱৰ যদি আমি জীৱনচৰিত আমি নপঢ়োঁ, তেতিয়াহ'লে আমি শংকৰদেৱক বুজি নাপাওঁ। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ৰচনাৱলীসমূহ শংকৰদেৱ বাক্যামৃত যদি আমি কেতিয়াও অধ্যয়ন নকৰোঁ, তেতিয়াহ'লে কাৰোবাৰ লেখা চাই আমি শংকৰদেৱক কেতিয়াও বুজি নাপাওঁ, বৰঞ্চ বিভ্ৰান্তিৰ সৃষ্টি হ'ব। শংকৰদেৱক বুজিবলৈ আমি মাধৱদেৱক অধ্যয়ন কৰিব লাগিব। আমি যদি মাধৱদেৱক অধ্যয়ন নকৰোঁ, মাধৱদেৱৰ যদি জীৱন প্ৰণালী নাচাওঁ, মাধৱদেৱে কেনেদৰে গুৰু সেৱা কৰিছিলে যদি আমি নাচাওঁ, তেনেহ'লে আমি কেতিয়াও সেৱক হ'ব নোৱাৰিম। সেই সেৱক সেৱিকাসকল আপোনাভাৱে নিশ্চয় জানে যে শ্ৰীমন্ত শংকৰদেৱে যি সময়ত অসম মুলুকত জন্মগ্ৰহণ কৰিছিল, অসম তেতিয়াকে নামটোৱেই নাছিল। অসম বিভিন্ন ভাগত বিভক্ত হৈ আছিল। সেই সময়ত ৰজাসকলৰ শাসন প্ৰণালী চলিছিল। আৰু তেতিয়াৰ সামাজিক ব্যৱস্থা যদি, ৰাজনৈতিক ব্যৱস্থা যদি চাওঁ, সীমামূৰীয়া বিবাদক লৈ ৰজাসকলৰ মাজত সদায় যুদ্ধ বিগ্ৰহ চলিছিল। কোনো ৰজাই সীমা ঠেলি আনে, যুদ্ধ হয়, কোনো ৰজাই নিজৰ সীমা বিস্তাৰ কৰিবলৈ যুদ্ধত ব্ৰতী থাকে। অন্যহাতে সেই সময়ত যদি আমি ধৰ্মীয় ব্যৱস্থা চাওঁ, সামাজিক ব্যৱস্থা চাওঁ, তেতিয়াহ'লে আমি দেখিম যে সেই সময়ত নিজকে একাংশ উচ্চ শ্ৰেণী বুলি ভবা ব্যক্তিয়ে সেই সময়ত নিম্ন বুলি ভবা ব্যক্তিসকলক হেয় জ্ঞান কৰি চলিছিল, শোষণ কৰিছিল ধৰ্মৰ নামত, সমাজৰ নীতিৰ নামত। ধৰ্মৰ নামত কেনেদৰে শোষণ কৰিছিল যদি আপোনালোকে চায়, কেতিয়াও আমাৰ সাধাৰণ মানুহসকলক একাংশ শ্ৰেণীয়ে শাস্ত্ৰ পঢ়িবলৈ দিয়া নাছিল। শুদ্ধই শাস্ত্ৰ পঢ়িলে জিভা কটা যাব বুলি শাস্ত্ৰত উল্লেখ আছে বুলি তেওঁলোকে সাধাৰণ মানুহক ভুৱাভাৱে ব্যক্ত কৰিছিল। একাংশ ধৰ্মশাস্ত্ৰৰ দোহাই দি, যিবোৰ ধৰ্মশাস্ত্ৰ কেতিয়াও সমাজৰ বাবে উপযোগী নহয়, সেইসমূহ শাস্ত্ৰৰ দোহাই দি বিভিন্ন ধৰণৰ শোষিত কৰিছিল। দান দক্ষিণা আদিকে কৰি অত্যাধিকভাৱে লৈ তেওঁলোকে সমাজখনক বিপথে পৰিচালিত কৰিছিল। অন্যহাতে যাগ যজ্ঞ বলি বিধানৰ পথাই সেই সমাজত গা কৰি উঠিছিল। আনহে নালাগে আমি যদি ইতিহাসৰ পৃষ্ঠা চাওঁ, চৰিত পুথিসমূহ চাওঁ বা অন্যান্য ইতিহাস যদি চাওঁ, সেই সময়ত দেখিম যে নৰবলি পৰ্যন্ত হোৱাৰ উপক্ৰম হৈছিল আৰু কিছু কিছু ঠাইত নৰবলিও হৈছিল। তেনে সময়তে 1449 খ্ৰীষ্টাব্দত অসমৰ আকাশত এটি ধ্ৰুৱ তৰাৰ আবিৰ্ভাৱ হয়। যিটি তৰাৰ আবিৰ্ভাৱৰ লগে লগে, যিটি নক্ষত্ৰৰ আবিৰ্ভাৱৰ লগে লগে অসমৰ সমাজ জীৱন, সাংস্কৃতিক জীৱন, ধৰ্মীয় জীৱন আলোকিত হৈ পৰিল। শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ লগে লগে অসমৰ সমাজ জীৱনত নৱ বিপ্লৱৰ সূচনা হ'ল। আপোনালোকে জানে যে 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলীৰ টোলত বুঢ়ীমাক
খেৰসুতীয়ে নাম লগাই দিছিল। মহেন্দ্ৰ কন্দলীৰ টোলৰ পৰা আহিয়েই 19 বছৰ বয়সত চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰি খোল গঢ়াইছিল, তাল গঢ়াইছিল আৰু কৃষ্ণ সংস্কৃতিৰ জয়যাত্ৰাৰ এক বিপ্লৱৰ ধ্বনি তেওঁ অসমৰ আকাশত গুঞ্জৰিত কৰিছিল। চিহ্নযাত্ৰা ভাওনা হোৱাৰ লগে লগে অসমৰ সাংস্কৃতিক জীৱন কৃষ্ণ সংস্কৃতিৰ ফালে ধাৱমান হৈছিল আৰু কৃষ্ণ সংস্কৃতিৰ স্বৰ্ণীল যাত্ৰা তেওঁ আৰম্ভ কৰিছিল। কৃষ্ণ সংস্কৃতিৰ এই স্বৰ্ণীল যাত্ৰা তেওঁ কেতিয়াও পিছ পৰি যাবলৈ দিয়া নাছিল। দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি তেওঁ কি কৰিছিল, 6খনকৈ অংকীয়া নাট ৰচনা কৰিছিল, বৰগীত ৰচনা কৰিলে, নৃত্য দিলে, অভিনয় শিকালে। আমাক শ্ৰীমন্ত শংকৰদেৱে আচলতে দিয়া নাই কি? যদি আমাক জীৱন প্ৰণালী লাগে, আমাক নৈতিকতা লাগে, মানৱীয় প্ৰমূল্যবোধ লাগে, জীৱন উদযাপনৰ যিটো ওখ হোঠ লাগে, জীৱন যাত্ৰাত প্ৰয়োজনীয় সমলখিনি আমাক যদি লাগে, তেতিয়াহ'লে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন প্ৰণালী, শ্ৰীমন্ত শংকৰদেৱৰ ৰচনালীতে পোৱা যায়। অন্যহাতে আমি যদি ভাষা সাহিত্যৰ ক্ষেত্ৰত চাওঁ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অংকীয়া নাটৰ যোগেদি অসমীয়া গদ্যৰ সৃষ্টি কৰিছিল। মহাপুৰুষ গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাটত সৃষ্টি কৰা অসমীয়া গদ্যই পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে আহি আজিৰ পৰ্যায় পাইছেহি। একেদৰে তেওঁ অংকীয়া নাটৰ যোগেদি অসমীয়া নাট্য সাহিত্যৰ সৃষ্টি কৰি বিশ্বতে প্ৰথম নাট্য সাহিত্যৰ সৃষ্টি কৰিলে। আজি শ্বেক্সপিয়াৰক প্ৰথম নাট্যকাৰ বুলি কোৱা হয়, কিন্তু ইতিহাস খুচৰিলে পোৱা যায় যে শংকৰদেৱ প্ৰথম নাট্যকাৰ। এইসমূহ আমাৰ কিছু অজ্ঞানতাৰ কাৰণে বা শংকৰদেৱক কিছু আমি ভালদৰে অধ্যয়ন নকৰাৰ কাৰণে, শংকৰদেৱৰ ধৰ্মৰাজিক আমি আঁকোৱালি নোলোৱাৰ কাৰণে এইবোৰ কথা আচলতে তলপৰি কৈছে। আজি নতুন প্ৰজন্মই কিন্তু এইবোৰ কথা অধ্যয়ন কৰি যিসকল শিক্ষা দীক্ষাৰে শিক্ষিত হৈ উচ্চ পৰ্যায়লৈ গৈছে, তেওঁলোকে কিন্তু বিশ্ব সমাজৰ আগত শংকৰদেৱৰ এইসমূহ দিশ আঙুলিয়াই দিয়াটো অত্যন্ত প্ৰয়োজনীয়। শ্ৰীমন্ত শংকৰদেৱে দি যোৱা এই বৰ অসমখন, সাংস্কৃতিক প্ৰমূল্যবোধৰ সমাজখন, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মিলি থকা সমাজখন কিন্তু তেওঁৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত ঘূণে ধৰিছিল। তেওঁ যিধৰণে বৰ্ণবাদৰ নাইকিয়া কৰিছিল, মাধৱদেৱে যি লিখিছিল, নুহু জানা আমি চাৰি জাতি, নুহু আমি চাৰিও আশ্ৰমাতি, এই যিটো তেওঁৰ সমূহ জাতি জনগোষ্ঠী একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল, সাংস্কৃতিক সমন্বয় কৰিছিল, সেই সমন্বয়ত কিন্তু ঘূণে ধৰিছিল। পৰৱৰ্তী সময়ত মহাপুৰুষে সমাজত ধৰ্মীয় ভাৰ লোৱাৰ এক খামখেয়ালি সৃষ্টি হৈ বিভিন্ন পৰ্যায়ত এটা সংহতিৰ সৃষ্টি হৈছিল। 4 সংহতিত মহাপুৰুষীয়া সমাজ সৃষ্টি হৈছিল। আৰু সেই 4 সংহতি আপোনালোকে কি নিশ্চয় জানে? ব্ৰহ্ম সংহতি, কাল সংহতি, নিকা সংহতি, এনেকৈ কৰি 4 সংহতি বিভাজন হৈছিল। সেই 4 সংহতিৰ বিভাজনে কিন্তু অসমত মহাপুৰুষীয়া সমাজ ব্যৱস্থাক পুনৰ যিটো নীতি নিয়ম আছিল, শুদ্ধ ধৰ্ম আদৰ্শ আছিল, সেয়া কিন্তু নাইকিয়া কৰি দিলে। মহাপুৰুষীয়া ধৰ্মৰ যি শুদ্ধ ব্যৱস্থা, মহাপুৰুষীয়া ধৰ্মৰ যি নৈতিকতা, মহাপুৰুষীয়া ধৰ্মৰ যি শুদ্ধ সত্য আদৰ্শ, সেয়া মণিকূটৰ বা সত্ৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থাকিল। তেনে সময়তে 19বিংশ শতিকাৰ শেষৰ ফালে আৰু 20শ শতিকাৰ আৰম্ভণিতে বাঁহী আলোচনীৰ পাতত নব্য শংকৰদেৱ আন্দোলন গঢ়ি উঠিল সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কলমত। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কলমত যি নব্য শংকৰদেৱ আন্দোলন গঢ়ি উঠিল, সেই নব্য শংকৰদেৱ আন্দোলনেই অসমত এক জাগৰণৰ সৃষ্টি কৰিলে। সেই জাগৰণত মণিকূটৰ ভিতৰৰ পৰা, সত্ৰৰ চাৰিবেৰৰ ভিতৰৰ পৰা শংকৰদেৱৰ শুদ্ধ ধৰ্ম আদৰ্শ, শুদ্ধ সংস্কৃতি, শুদ্ধ গীত মাত পুনৰ প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে একাংশ মানুহে, একাংশ জনগণে, একাংশ সচেতন ব্যক্তিয়ে, একাংশ শংকৰদেৱৰ অনুগামীয়ে উঠি পৰি লাগিল। তাৰ ফলশ্ৰুতিতে 1930 চনত ৰমাকান্ত মুক্তিয়াৰাতা, হলধৰ ভূঞা, সনতৰাম বৰা, মণিপত বৰা আদি সচেতন ব্যক্তিসকলৰ চেষ্টাত 1930 চনত নগাঁৱৰ পলাশনিত আজি আমি যিখন সমাজক লৈ গৌৰৱ কৰোঁ, যিখন উত্তৰ পূবৰ সৰ্ববৃহৎ সুশৃংখলিত সমাজ বুলি আমি গৌৰৱ কৰোঁ, যিখন সমাজত থাকিলে আমাৰ
মূৰ উচ্চ হৈ থাকে, আমি যিখন সমাজক লৈ আচলতে বিশ্বৰ বুকুত বুকু ভিনাই থাকিব পাৰোঁ, যিখন সমাজে আমাক এটা নতুন প্ৰাণ দিছে, আমি প্ৰাণৰ অনুষ্ঠান বুলি গৌৰৱ কৰোঁ, সেই সমাজখন শ্ৰীমন্ত শংকৰদেৱ সংঘক দিলে কেইগৰাকীমান সেই পুৰোধা ব্যক্তিয়ে। তাৰপিছত গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে সত্ৰৰ চাৰিবেৰৰ যি নিয়ম নীতি আছিল, সেই নীতি নিয়মসমূহৰ পৰা তেওঁ সেই নীতি নিয়মসমূহ উলংঘন কৰি সকলোৰে লগতে সমানে মিলা প্ৰীতিৰে খাই বৈ থাকিব পৰা ব্যৱস্থা কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সকলো কাৰ্যত তেওঁ সমৰ্থন কৰিলে। আৰু তাত যোগ দিলেহি আমাৰ সন্মানীয় বৈষ্ণৱ পণ্ডিত সকলোৰে শ্ৰদ্ধাৰ সোণাৰাম চুতীয়া ককাই। গড়মূৰীয়া সত্ৰাধিকাৰ স্বাধীনতা আন্দোলনকাৰী আছিল, মুক্তিযোদ্ধা আছিল। তেওঁ যেতিয়া যোৰহাটৰ কাৰাগাৰত আছিল, সেই সময়তে সোণাৰাম চুতীয়া ককাও স্বাধীনতা আন্দোলনত কাৰাবাস খাটিছিল আৰু তেওঁলোকৰ মণিকাঞ্চন সংযোগ হৈছিল। ইতিমধ্যে সত্ৰত শৰণ ল'বলৈ গৈ বৰ্ণ বৈষম্যৰ বলি হোৱা শ্ৰীমন্ত শংকৰদেৱক গুৰু নেমানো বুলি সত্ৰাধিকাৰে কোৱাত খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে সোণাৰাম চুতীয়া এটাই সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু এই গড়মূৰীয়া সত্ৰাধিকাৰ প্ৰভুজনাই পাই তেখেতক বেদান্তৰ শিক্ষা দিলে, বেদান্ত শাস্ত্ৰৰ কথা ক'লে আৰু তৎমুহূৰ্ততে তেওঁ সিদ্ধান্ত ল'লে কেতিয়াও খ্ৰীষ্ট ধৰ্ম গ্ৰহণ নকৰে। কাৰাগাৰৰ পৰা ওলাই 1944 চনত তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘত যোগদান কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘত সোণাৰাম চুতীয়া ককা, গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামী আদি সহযোগ কৰাৰ পিছৰ পৰা এক নব্য ধাৰাৰ সৃষ্টি হ'ল। আৰু সেই নতুন ধাৰাই শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে যিমান বিভ্ৰান্তি আছিলে, শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ বিষয়ে যিমান বিভ্ৰান্তি কৰিছিলে, যিসকলে বিপথে পৰিচালিত কৰিছিলে, যিসকলে তথ্য বিকৃত কৰিছে, সেই সকলো ফুৰাই শুদ্ধ সত্য তথ্য প্ৰচাৰ কৰি জনমানসত শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা কৰিলে। তাৰ পৰৱৰ্তী সময়ত এইসমূহ কথা এইকাৰণে কোৱা হৈছে যে নতুন প্ৰজন্মই, আমাৰ প্ৰজন্মই যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ইতিহাস নাজানে, শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ সমসাময়িকখনৰ সমাজৰ কথা নাজানে, তেতিয়াহ'লে নিজকে সেৱক বুলি যিমানেই পৰিচয় দিয়া নাথাকক, তেওঁ কেতিয়াও প্ৰকৃত সেৱক হ'ব নোৱাৰে। কোনোবা নহয় কোনোবাখিনিত তেওঁ বিভ্ৰান্তিৰ সৃষ্টি হ'ব আৰু বিপথে পৰিচালিত হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে চাই যদি 80-90 দশকৰ কথা, সেই সময়ত দেখিব যে অসম আন্দোলনকে আদি কৰি বিভিন্ন ধৰণৰ জৰ্জৰিত সমস্যাৰে অসমখন ভৰপূৰ হৈ পৰিল। ভাষা আন্দোলন, অসম আন্দোলন আৰু একাংশই সশস্ত্ৰ সংগ্ৰাম কৰিবলৈ প্ৰস্তুত হৈ পৰিল। তেনে সময়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই চিন্তা কৰিলে যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল যুৱক যুৱতী আছে, তেখেতসকলক যদি আমি আধ্যাত্মিক নৈতিক প্ৰমূল্যবাণীৰে উদ্বুদ্ধ কৰিব নোৱাৰোঁ, তেওঁলোকৰ হৃদয়ত যদি আধ্যাত্মিকতাৰ বীজ অংকুৰণ কৰিব নোৱাৰোঁ, তেওঁলোকৰ হৃদয়ত যদি শংকৰদেৱৰ বাণী প্ৰস্ফুটিত কৰিব নোৱাৰোঁ, তেওঁলোকৰ হৃদয়ত যদি শংকৰদেৱৰ শাস্ত্ৰসমূহ বিকশিত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে যুৱ সমাজ বিপথে পৰিচালিত হ'ব। আৰু যুৱ সমাজ যেতিয়া বিপথে পৰিচালিত হ'ব, তেতিয়া এখন সমাজ, এখন দেশ, এটা জাতিও বিপথে পৰিচালিত হ'ব। কাৰণ যুৱ সমাজ হৈছে এটা জাতিৰ মেৰুদণ্ড, এখন দেশৰ মেৰুদণ্ড, এখন ঘৰৰো মেৰুদণ্ড। যুৱ সমাজে এখন সমাজক নেতৃত্ব দিব পাৰে। গতিকে যুৱ সমাজক মহাপুৰুষে আদৰ্শৰে নেতৃত্ব প্ৰদান কৰিব পৰাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই চিন্তা চৰ্চা কৰি 1997 চনৰ 8 অক্টোবৰ তাৰিখে দৰঙৰ চিপাঝাৰত এই সেৱা বাহিনী নামৰ আজিৰ যি যুৱ সংগঠন, অসমত আধ্যাত্মিক মানৱীয় প্ৰমূল্যবোধৰ সেৱাই আমাৰ ধৰ্ম বুলি উদাত্তভাৱে ক'ব পৰা সংগঠন এটাই আছে, সেয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱ সংগঠন সেৱা বাহিনী। প্ৰাক্তন পদাধিকাৰ শ্ৰদ্ধাৰ কৰুণাকান্ত কলিতাবাপ আৰু সেই সময়ৰ প্ৰধান সম্পাদক শ্ৰদ্ধাৰ হৰিপ্ৰসাদ হাজৰিকা বাপৰ নেতৃত্বত আধ্যাত্মিক প্ৰমূল্যবোধৰ এই যি সেৱা বাহিনীৰ জন্ম দিলে, সেৱা বাহিনীৰ জন্মৰ লগে লগে অসমৰ আকাশত, অসমৰ বায়ু, মাটি, পানীত এক নতুন অধ্যায়ৰ সূচনা হ'ল। কৃষ্ণ সংস্কৃতিৰ জয়গানৰ সৃষ্টি হ'ল। যুৱ সমাজে
যিসকল যুৱকে প্ৰাৰ্থনা এভাগ কৰিব নোৱাৰে, যিসকল যুৱকে চুৰি এখন পিন্ধি নামঘৰলৈ যাবলৈ লাজ কৰে, তেনে লাখ লাখ যুৱক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যুৱকে আমাৰ ধৰ্মীয় যি সাজ পোছাক আছে, ধুতি আমাৰ চুৰিয়া কামিজ পিন্ধি নামঘৰলৈ গৈ এক সুশৃংখলিত বাতাবৰণ সৃষ্টি কৰি নিজকে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত বিলীন কৰি দিলে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ জন্মৰ লগে লগে যিসকল বিপথে পৰিচালিত হ'ব বুলি ভাবিছিল, সেইসকল বিপথে পৰিচালিত নহৈ আমাৰ সন্মানীয় যিসকল প্ৰাক্তন ইয়াৰ বিষয়ববীয়া আছে, আমাৰ বাসুদেৱ শইকীয়া, আমাৰ অৰবিন্দ বৰা বা প্ৰমুখ্যে, সেইসকলৰ দৰে গুৰুজনাৰ আধ্যাত্মিক মানৱীয় প্ৰমূল্যবোধৰ ৰাস্তাইদি আগুৱাই যাব ধৰিলে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ নিশ্চিত হ'ল যে সেৱা বাহিনীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘক উজ্জ্বলিত কৰি ৰাখিব। আৰু বৰ্তমানলৈকে আপোনালোকে যদি বাতৰি কাকত পঢ়ে, টেলিভিশ্যনৰ বাতৰি চাই, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো সেৱক সেৱিকাই কেতিয়াও কোনো বেয়া কাম কৰাৰ বাতৰি পাবলৈ নাই আৰু ভৱিষ্যতেও নোলাব বুলি আমাৰ দৃঢ় বিশ্বাস। যি কি নহওক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ প্ৰতিষ্ঠা কৰিলে, আমাক এখন মঞ্চ দিলে আৰু আমাক এখন আধ্যাত্মিক প্ৰমূল্যবোধৰ সমাজ দিলে, যি সমাজত থাকি আমি নিজৰ জীৱনটোক ভালদৰে উদযাপন কৰিব পাৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱা সাংস্কৃতিক চেতনাবোধৰ যি যাত্ৰা, পোহৰৰ যাত্ৰা, পোহৰৰ পথ, পোহৰৰ আৰাধনা, সেয়া আমি কৰিব পাৰোঁ। গতিকে সেই সেৱা বাহিনীৰ এতিয়া আমাৰ যুৱসকলৰ বিশেষ দায়িত্ব আৰু কৰ্তব্য থাকিব। যিসকল মহান মনীষীয়ে বহুত চিন্তা কৰি সেৱা বাহিনীক প্ৰতিষ্ঠা কৰিলে, সেইসকলক আমি শ্ৰদ্ধাৰে সদায় স্মৰণ কৰি তেওঁলোকে যিবোৰ আমাক উপদেশবাণী দিছে, গুৰুজনাই সেৱা বিষয়ে যি কৈছে, মাধৱদেৱে যি গুৰু সেৱাৰ নিদৰ্শন দেখুৱাই গৈছে, সেয়া আমি সদায় হৃদয়ত অংকুৰিত কৰি ৰাখিব লাগিব। সেই যুৱ বন্ধুসকল, সেই সেৱক সেৱিকাসকল, আপোনালোকে মনত ৰাখিব যে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘক কিদৰে লৈছে নাজানো, কিন্তু আমাৰ ঘৰৰ ককাসকলৰ বাবে, আইতাসকলৰ বাবে, ঘৰৰ মা দেউতাসকলৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰাণৰ অনুষ্ঠান আৰু আমাৰ বাবেও প্ৰাণৰ অনুষ্ঠান। আপোনাৰ মোৰ এটা বেয়া কামৰ বাবে, মানুহৰ দৃষ্টিত পৰা এটা ভুল কামৰ বাবে, কেতিয়াও কোনেও নকৰা এটা কামৰ বাবে আপোনাৰ মোৰ মা দেউতাৰ বদনাম হ'ব পাৰিব বা এই শ্ৰীমন্ত শংকৰদেৱ নামৰ এই সমাজখনৰো বদনাম আহিব। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই যিখন সমাজ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ যি অনুষ্ঠান আছে, এই অনুষ্ঠানটোত যাতে কোনো ক্ষতি নহয়, তাৰ বাবে সদায় আমি সাৱধান হৈ থাকিব লাগিব। আমি এই মুহূৰ্তত আছোঁ, এটা বেজ লগাই আছোঁ সেৱা বাহিনীৰ সেৱক সেৱিকা বুলি। ইয়াৰ পৰা ওলাই গৈ আমি যদি লং পেণ্টটো পিন্ধি, চাৰ্টটো পিন্ধি দোকানত গৈ এটা চিগাৰেট খাই থাকোঁ, লগৰ বন্ধুৰ লগত অশ্লীল কথা বতৰা পাতি থাকোঁ, তেতিয়াহ'লে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ এই অনুষ্ঠানটোৰে যি আমাক আধ্যাত্মিক দান দিছে, আধ্যাত্মিক পৰামৰ্শ দিছে, যি আমাৰ লক্ষ্য আৰু উদ্দেশ্য সাৰোগত কৰি লৈছে, সেয়া জানো সাৰ্থক হ'ব? এই দায়িত্ব কিন্তু আপোনালোকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘই আচলতে আমাক দিয়া নাই কি? শ্ৰীমন্ত শংকৰদেৱ সংঘই যুৱসকলৰ উত্তৰণৰ বাবে এখন সাংস্কৃতিক সমাজ দিছে। সাংস্কৃতিক সমাজ মানে গীত, নৃত্য, বাদ্য এইকেইটাৰ মাজত কেৱল আবদ্ধ হৈ থকাৰ কথা কোৱা নাই। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এটা কথা কৈছিল যে সংস্কৃতি মানে সুন্দৰৰ আৰাধনা, সংস্কৃতি মানে পোহৰৰ আৰাধনা। মানুহ পশুতকৈ বেলেগ কিহৰ কাৰণে? মানুহ পশুতকৈ বেলেগ কিহৰ কাৰণে? এই সংস্কৃতিমান আমাৰ চিন্তা চৰ্চা কৰিব পৰা শক্তি থকাৰ কাৰণে। মানুহ পশুৰ পৰা পৃথক কিহৰ কাৰণে? আমি হৰি ভক্তি কৰাৰ বা ঈশ্বৰক সেৱা কৰাৰ যি শক্তি, সেয়া কেৱল মানুহৰহে আছে। ঈশ্বৰক সেৱা কৰাৰ যি চিন্তা চেতনা, সেয়া মানুহৰ হৃদয়ত, মানুহৰ মগজুতে আহে। সেয়েহে মানুহ যুগে যুগে
মানুহ পৰ্যায়ক্ৰমে পৰিৱৰ্তন হৈ আহি আছে, মানুহৰ ধ্যান ধাৰণা পৰিৱৰ্তন হৈ আহি আছে, মানুহৰ মগজুৰ বিকাশ হৈ গৈ আছে। কিন্তু অন্য প্ৰাণীবোৰ আপুনি চাব পাৰে ইতৰ প্ৰাণীবোৰৰ কেতিয়াও মগজুৰ বিকাশ হোৱা নাই। বাকী যিসমূহ তেওঁলোকে যি খাদ্য, বাকীসকলেও উশাহত আমাৰ অক্সিজেন লৈ জীয়াই থাকে, বাকী জীৱয়ো একে খাদ্য খায়ে জীয়াই থাকোঁ, একে বায়ু সেৱন কৰিয়ে জীয়াই থাকোঁ, একেধৰণে জীৱন যাপন কৰে। গতিকে কিন্তু পৃথক এটাই যে মানুহে ঈশ্বৰক ভক্তি কৰিব পৰা শক্তি আছে, মানুহৰ মগজুৰ সেই বিকাশ হৈ আছে। গতিকে সেই বেলেগ প্ৰাণীৰ পৰা যে আমাক যি পৃথক কৰি ৰাখিছে সেই পৃথকতাই হৈছে সংস্কৃতি। গতিকে সংস্কৃতিৰ ব্যাপক অৰ্থ আলোকৰ পথেদি যাত্ৰা কৰা। সেই আলোকৰ পথেদি যাত্ৰা কৰোঁতে গীত নৃত্য বাদ্য, বিশেষকৈ শংকৰী গীত নৃত্য বাদ্যত কি থাকে? সংস্কৃতিৰ পোহৰৰ খেলা। সেই গীত নৃত্য বাদ্যৰ মাজেদি আমি আলোকৰ যাত্ৰা, আধ্যাত্মিকতাৰ বাণী পাব পাৰোঁ। সেয়েহে আমাৰ ইয়াত যিসকল অভিভাৱক আছে, যিসকল আমাৰ মাতৃ আছে, যিসকল আমাৰ পিতৃ আছে, যিসকল ককা আছে, যিসকল আইতা আছে, তেওঁলোকে পুত্ৰ পুত্ৰী নাতি নাতিনীক শংকৰী সংগীতৰ গীত নৃত্য বাদ্য বুলি যাক কওঁ, শংকৰী সংগীত বুলি যাক কওঁ, সেই গীত নৃত্য বাদ্যৰ সৈতে সংপৃক্ত কৰাওক। আজি গীত নৃত্য বাদ্যৰ সৈতে সংপৃক্ত কৰাওক। কালিলৈ চাব সেই আপোনাৰ পুত্ৰগৰাকীয়ে, আপোনাৰ ছোৱালীগৰাকীয়ে আপোনাক কেতিয়াও কি নকৰে? বৃদ্ধাশ্ৰমত থৈ নাহে। কাৰণ শংকৰী সংগীতত এনেকুৱা চিন্তা চেতনাৰ প্ৰতিফলিত কৰে, শংকৰী সংগীতত এনেকুৱা ধৰণৰ ধ্যান ধাৰণা আছে, যি ধ্যান ধাৰণা হৃদয়ত এবাৰ লোৱাৰ লগে লগে ঈশ্বৰৰ ভক্তিৰ দিশে ধাৱমান হয়। আৰু ঈশ্বৰৰ ভক্তিৰ দিশে যেতিয়া আমাৰ নতুন প্ৰজন্ম যাব, কেতিয়াও সমাজ বিপথে পৰিচালিত নহয়, ঘৰখনত কেতিয়াও অশান্তিৰ সৃষ্টি নহয়। নতুনসকলক, পিতৃ মাতৃসকলক কৈছোঁ, নতুনসকলে আপোনাৰ সন্তানে যি বিচাৰে, সন্তানে যি পাবলৈ বিচাৰে, সেই বস্তু যদি আপোনাক ভৱিষ্যতে অশান্তিৰ সৃষ্টি কৰিব পাৰে, সেই বস্তুৱে যদি তেওঁৰ জীৱনৰ বাবে তেওঁ ভাবুকিৰ সৃষ্টি হ'ব পাৰে, সেই বস্তুৱে যদি সমাজৰ ক্ষতি কৰিব পাৰে, সেই বস্তু কেতিয়াও তেওঁৰ হাতত তুলি নিদিব। তেওঁ এতিয়া নেপালে নিশ্চয়কৈ কান্দিব, কিবা এটা ক'ব। কিন্তু তেওঁক যদি আপুনি এতিয়া নিদিয়ে, তাৰ বদলি এখন ধৰ্মশাস্ত্ৰ তুলি দিয়ে, তাৰ বদলি যদি নামঘৰলৈ যোৱাৰ অভ্যাস কৰায়, তাৰ সলনি যদি আপুনি এখন ভাল কিতাপ তুলি দিয়ে, তেতিয়া দেখিব এটা বয়সত তেওঁ কিন্তু হাঁহি হাঁহি আপোনাক প্ৰতিপাল কৰিব। প্ৰত্যেক মাক দেউতাকে নিশ্চিতভাৱে বিচাৰে যে বৃদ্ধ বয়সত মোক সন্তানে লালিত পালিত কৰিব, মোৰ পুত্ৰই চাব, মোৰ বোৱাৰীয়ে চাব, মোৰ কন্যাই চাব। কিন্তু তাৰ বিপৰীতে দেখা যায়। তাৰ বিপৰীতে দেখাৰ মূল কাৰণটো কিন্তু আমি নিজেই নিজৰ ইতিহাস চাব লাগিব, যে আমি সৰুৰ কালৰ পৰা, বাল্যকালৰ পৰাই তেওঁক আধ্যাত্মিক শিক্ষাৰে শিক্ষিত কৰিছোঁ নাই? আমি নামঘৰলৈ নিয়াৰ অভ্যাস কৰিছোঁনে নাই? আমি শংকৰদেৱৰ উপদেশ বাণীবোৰ, মাধৱদেৱৰ উপদেশ বাণী বা মহান মনীষীসকলৰ উপদেশ বাণীবোৰ তেওঁলোকক শিকাইছোঁ নাই? তেওঁলোকৰ হাতত কিতাপ তুলি দিছোঁনে? তেওঁলোকৰ হাতত মটৰ চাইকেল এখন তুলি দিছোঁ? তেওঁলোকৰ হাতত আমি পইচা তুলি দিছোঁ, অত্যাধিক পইচা, যি পইচা নহ'লেও তেওঁ চলি থাকিব পাৰে, অত্যাধিক টকা তুলি দিছোঁ? সেইটো কিন্তু চাব লাগিব। অত্যাধিক টকাই লোভমোহৰ সৃষ্টি কৰে। যতেক অনৰ্থ আছে সংসাৰত, তাত তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাখন জানি কৰা পৰিহাৰ। এইটো মাধৱদেৱে এনেই লিখি থৈ যোৱা নাই। সংসাৰত যিমান অনৰ্থক আছে, আমাৰ কাম ক্ৰোধ লোভ হৈছে আমাৰ অনৰ্থকাৰী। এই কাম ক্ৰোধ লোভ কেতিয়া সৃষ্টি হয়? যেতিয়া এজন নতুন প্ৰজন্মই বা এজন ল'ৰাই, এজন সন্তানে নোপোৱা বস্তুটো, যিটো বস্তু পাবলৈ বিচাৰে সেই বস্তুটো যেতিয়া নেপায়, তেতিয়া তেওঁৰ কি হয়? ক্ৰোধৰ সৃষ্টি হয়। যেতিয়া এটা বস্তু এই ভোগবাদী সমাজত আৰু ভোগবাদীৰ যি প্ৰযুক্তি হৈছে, সেই প্ৰযুক্তিত এনেকুৱা ধৰণৰ বস্তু হৈছে, মানুহ সহজতে আকৰ্ষিত হয়, মানুহ লোভৰ বশৱৰ্তী হয়, আৰু লোভৰ বশৱৰ্তী হোৱাৰ লগে লগে মোহত পৰে, আৰু মোহত পৰে নেপালে কি হয়? ক্ৰোধৰ সৃষ্টি হয়, আৰু সেই ক্ৰোধেই ঘৰত কি কৰে? অশান্তিৰ সৃষ্টি কৰে। কিন্তু সেই অশান্তি কৰিছে বুলি ল'ৰাটোৰ হাতত আপুনি অত্যাধিক টকা তুলি দি, যিটো বস্তু নহ'লেই হয়, যিটো বস্তুৰ পৰা সদায় আঁতৰত থাকিব লাগে, সেয়া কেতিয়াও দি নিদিব। সেয়া দি দিলেই আপোনাৰ ঘৰখনৰ ভৱিষ্যতে অশান্তি হ'ব। আপুনি আশা কৰা ধৰণে সন্তান লালিত পালিত নহ'ব। আপুনি মই আশা কৰা ধৰণে বৃদ্ধকালত আপোনাক কেতিয়াও নেচাব। আমাৰ
উদ্বোধক বাবুজনাই বৰ সুন্দৰকৈ কৈ গ'ল যে বৃদ্ধাশ্ৰমৰ সংখ্যা কিয় বাঢ়িছে। বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে আমি সন্তানক আধ্যাত্মিক শিক্ষা দান কৰিব নোৱাৰাৰ বাবে। আমাৰ বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে আমাৰ সন্তানক নৈতিক প্ৰমূল্যবোধৰ বাৰ্তা নিদিয়াৰ বাবে। আমি এতিয়া কি হয়, আমি বহুতো অভিভাৱক দেখিছোঁ শংকৰী সংগীতেই নালাগে অন্যান্য সংস্কৃতিৰ যিবোৰ গীত নৃত্য বাদ্য আছে সকলোৰে লগত সংপৃক্ত কৰে। সভা এখনলৈ লৈ যায়, আমন্ত্ৰণ কৰে, সভা এখনলৈ লৈ যায়, সভাখনত নৃত্য কৰিলে, বাদ্য বজালে, গীত গালে, তাৰপিছতে অভিভাৱকে 1 মিনিটো তেওঁক ৰৈ থাকিবলৈ নিদিয়ে, আকৌ পুনৰ তেওঁক ঘৰলৈ লৈ যায়। আচলতে তাত কিন্তু কেতিয়াবা কি হয়, তাত বহুতো বিখ্যাত পণ্ডিত থাকে, বৰেণ্য সাহিত্যিক থাকে, বৰেণ্য ব্যক্তি থাকে, অভিজ্ঞ ব্যক্তি থাকে, সমাজৰ বহুতো অভিজ্ঞ ব্যক্তি থাকে। তেওঁলোকে কিন্তু কিবা এষাৰ ক'বলৈ আহে, কিন্তু তেওঁলোকৰ কথা শুনিবলৈ ধৈৰ্য নাই, অভিভাৱকেই লৈ গুচি যায়। আপোনালোকে যদি সৰুৰে পৰা তেওঁক কাৰোবাৰ বক্তৃতা শুনাবলৈ অভ্যাস নকৰাই আপোনালোকৰ কথা বৃদ্ধ বয়সত কেনেকৈ শুনিব? তেওঁ কথা শুনাৰ ধৈৰ্যই নাথাকিব। কথা আপোনালোকে যেতিয়া মানুহ বৃদ্ধ হয় কথা অলপ বেছিকৈ কয়, আৰু কথা কোৱাৰ লগে লগে কিবা নতুনসকলৰ খং উঠিব। গতিকে আপোনালোকে সন্তানক ধৰ্মীয় বক্তৃতাই হওক, সাহিত্যৰ বক্তৃতাই হওক, সংস্কৃতিৰ বক্তৃতাই হওক, ইতিহাসৰ বক্তৃতাই হওক, আধ্যাত্মিক জীৱনৰ অন্যান্য বক্তৃতাসমূহ শুনাবলৈ চেষ্টা কৰিব, সভাসমূহলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব, নামঘৰটোলৈ লৈ যোৱাৰ প্ৰয়াস কৰিব। সাম্প্ৰতিক সময়ত কোৱা হয় যে নতুন সমাজ বিপথে পৰিচালিত হৈছে। মই কওঁ নতুন সমাজ বিপথে পৰিচালিত হোৱা নাই। যেতিয়ালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী জীয়াই থাকিব, যেতিয়ালৈকে অসম মুলুকত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ বাণী আমাৰ সেৱা বাহিনীৰ নতুন প্ৰজন্মই বুকুত লৈ ফুৰিব, আমাৰ নতুন প্ৰজন্মই যেতিয়ালৈকে নাম প্ৰসংগৰ বাণীৰে সমাজক উদ্বুদ্ধ কৰি ৰাখিব, আমাৰ নতুন সমাজক যেতিয়া যুৱ সমাজে আধ্যাত্মিক বাণীৰে নেতৃত্ব দি থাকিব, তেতিয়ালৈকে কেতিয়াও নতুন সমাজ বিপথে পৰিচালিত হ'ব নোৱাৰে আৰু নহয়। নতুন সমাজ বিপথে পৰিচালিত হয় বুলি কয়, কিন্তু আমাৰ নতুন সমাজৰ প্ৰতিনিধিয়েই, নতুন সমাজেই কি কৰে, ৰক্তদান কৰি এতিয়াও বহুতক জীৱন দান কৰি আহিছে। ৰক্তদান জীৱন দান বুলি কয়, আৰু ৰক্তদান কৰি বহুতক সহায় কৰি আহিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰক্তদান কোষৰ জৰিয়তে লাখ লাখ সেৱিকাই ৰক্তদান কৰিবলৈ সাজু হৈ আছে, আৰু প্ৰতিদিনে শতাধিক ৰক্তদান বিভিন্ন জিলাত কৰি আহিছে। আৰু আমি আশা কৰিম আপোনালোকৰ যিসমূহ 18 বছৰৰ ওপৰৰ সন্তান আছে সেইসকলকো ৰক্তদান কৰিবলৈ উদ্বুদ্ধ কৰিব। আমি নিজেও ৰক্তদান কৰোঁ, প্ৰতি 3 মাহৰ মূৰে ৰক্তদান কৰিলে কেতিয়াও স্বাস্থ্য দুৰ্বল নহয়। ৰক্তদান কৰাৰ কিছুমান নীতি নিয়ম আছে, আৰু সেই নীতি নিয়মত স্বাস্থ্য পৰীক্ষাৰ যোগেদি নীতি নিয়মত যদি পৰে তেতিয়াহ'লে ৰক্তদান কৰে। গতিকে আমি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হেজাৰ সেৱা বাহিনী আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাখ সংগী আছে, প্ৰত্যেক সংগীৰ যদি এগৰাকীকেও যদি আমাৰ ৰক্তদান কৰে, অসমত আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নালাগে, অন্যান্য অসমৰ জনসংখ্যায়ো যদি অসমত যিমান ৰোগী আছে সকলো ৰোগীয়েও যদি একেলগে ৰক্ত বিচাৰে, তেনেহ'লে ৰক্তদানৰ কেতিয়াও ৰক্তৰ অভাৱ নঘটে। ৰক্তদান কৰিবৰ কাৰণে 18 বছৰ ওপৰৰ যিসকল বাপ আছে, আই আছে, আপোনালোকৰ সন্তান আছে, সকলোকে উদ্বুদ্ধ কৰাব। আৰু ৰক্তদানেৰে এখন সুশৃংখল আধ্যাত্মিক সমাজ, এখন মানৱতাবাদী সমাজ সেৱা বাহিনীৰ যাতে আছে, সেয়া বিশ্বৰ বুকুত জিলিকাই ৰাখিবলৈ সক্ষম হ'ব। শ্ৰীমন্ত শংকৰদেৱৰ এই বৰ্ণিল আৰু স্বৰ্ণিল জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনাৰ মাজেৰে আজিৰ তাৰিখত শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে বিভ্ৰান্তিভাৱে আজিৰ তাৰিখতো বিভিন্নজনে কিন্তু আক্ৰমণ কৰিবলৈ এৰা নাই। মই শ্ৰীমন্ত শংকৰদেৱ সংঘটো দূৰতে ৰাখিলোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ এক অনুষ্ঠান, কিন্তু শ্ৰীমন্ত শংকৰদেৱ আমাৰ কি হয়, অসমীয়া জাতিৰ প্ৰাণস্পন্দন, অসমীয়া জাতিৰ হিয়াৰ আমঠু, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ধ্বজাবাহক। শ্ৰীমন্ত শংকৰদেৱক বাদ দি আমি একোৱে ভাবিব নোৱাৰোঁ। তেনে কিন্তু শ্ৰীমন্ত শংকৰদেৱকো আজিৰ পৰ্যায়ত কিন্তু আক্ৰমণ কৰিবলৈ এৰা নাই। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আদৰ্শ বিকৃত কৰিবলৈ কিন্তু একাংশই এতিয়াও উঠি পৰি লাগি আছে, আৰু সেই একাংশক শুদ্ধ সত্য তথ্যৰে বিৰোধিতা কৰাৰ দায়িত্ব কিন্তু নতুন প্ৰজন্মৰ। যিসকলে
উচ্চ শিক্ষাৰে শিক্ষিত আমাৰ নতুন সমাজ, নতুন প্ৰজন্ম ইয়াত আছে, তেওঁলোকক মই অনুৰোধ কৰিম যাতে যেতিয়াই শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক লৈ কোনোবাই ভেংচালি কৰে, যেতিয়াই শ্ৰীমন্ত শংকৰদেৱৰ নীতিক লৈ কোনোবাই ভেংচালি কৰে, যেতিয়াই শ্ৰীমন্ত শংকৰদেৱৰ শৰণ হৰিনাম ধৰ্মক লৈ কোনোবাই বিকৃতভাৱে তথ্য উপস্থাপন কৰি বাতৰি কাকতত লিখে, গ্ৰন্থ উলিয়ায়, কেতিয়াই কিন্তু আপোনালোকে কলম ধৰিবৰ কাৰণে কিন্তু প্ৰস্তুত হৈ থাকিব লাগিব। যদি আপোনালোকে নতুন প্ৰজন্মই কলম নধৰে, মৌন হৈ থাকে, যদি অধ্যয়ন নকৰে, তেন্তে কিন্তু শ্ৰীমন্ত শংকৰদেৱ নামৰ যি আমাৰ হিয়াৰ আমঠু আছে, যি আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ ধৈৰ্যবাহক, সেই শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম কিন্তু বিকৃত হৈ এটা সময়ত বৰ বেলেগ ধৰণৰ হ'ব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ সেই বিকৃত মানুহখিনিৰ মাজত হয়তো লুকাই পৰিব। গতিকে আপোনালোক নতুন প্ৰজন্মই কলম ধৰি শ্ৰীমন্ত শংকৰদেৱক কিন্তু আগুৱাই নিব লাগিব। শ্ৰীমন্ত শংকৰদেৱৰ বিনে আমাৰ কোনো অস্তিত্ব নাই। গতিকে শ্ৰীমন্ত শংকৰদেৱৰ শুদ্ধ সত্যবাণী আপোনালোকৰ হৃদয়ে হৃদয়ে গুঞ্জৰিত হওক। এটা কথা মনত ৰাখিব, চৰকাৰে ৰাস্তা পদূলি ধুনীয়া কৰি দিছে, অভাৰব্ৰিজ বনাইছে, ফ্লাইং ব্ৰিজ বনাইছে, আমাৰ যাত্ৰাপথ সুচল হৈছে, কিন্তু মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ যিটো মানৱতাৰ সাঁকো, ভক্তিৰ সাঁকো, সেৱাৰ সাঁকো, সেই সাঁকোডাল কিন্তু আপোনালোক নতুন প্ৰজন্মই গঢ়িব লাগিব। সেৱা মানে প্ৰাৰ্থনা, সেৱা মানে ঈশ্বৰ সেৱা, সেৱা মানে ভক্তি, সেৱা মানে জ্যেষ্ঠজনক সেৱা কৰা, সেৱা মানে গুৰুজনক সেৱা কৰা, এই সকলোখিনি সেৱাৰ ভিতৰতে নিহিত আছে। গতিকে আপোনালোক সকলো সেৱাৰ ৰসেৰে সংপৃক্ত হওক, এয়াই আমাৰ আশা কৰি, এয়াই আমাৰ কামনা কৰি আৰু অনুৰোধ জনাই আমি হ'ব পৰা সমস্ত ভুল ক্ৰুটিৰ মাৰ্জনা বিচাৰি আপোনালোকৰ এই দুআষাৰ কওঁতে ভুল ক্ৰুটিবোৰ যিসমূহ হৈছে সকলোৱে জ্যেষ্ঠসকলে আমাক মাৰ্জনা কৰিব বুলি আশা কৰি আমি আমাৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ। নিতুল গগৈ বাপজনলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।